তো হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ তো মানে ওলাই আহিছোঁ আজি এইখন লৈ পিনাই আৰু আজি হৈছে 31 ডিচেম্বৰ বছৰৰ শেষৰটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইফালে আজি মোৰ লগত মিহিৰ আছে আৰু এতিয়া গৈ আছোঁ মানে গবৰাত দল আজি হৈছে বছৰৰ শেষৰটো দিন আৰু বছৰৰ শেষৰটো দিনৰ শেষৰটো ভিডিঅ'টো এইটো বছৰত 2025 চনৰ আৰু গবৰাত দল এইকাৰণে যাই আছোঁ তাত মানে আমাৰ আজি অনুৰাধা শ্বৰ্ট ফিল্মখনৰ শ্বুটিং হৈ আছে মানে যোৱা 17 তাৰিখে যে মই অডিশ্যন দেখাইছিলোঁ অনুৰাধা সেই শ্বৰ্ট ফিল্মখনৰ মানে শ্বুটিং হৈ আছে যোৱা পৰহিৰ পৰা আৰম্ভণি হৈছে আৰু আজি মানে ময়ো গৈ আছোঁ মোৰ বাৰু চিন নাই আজি মই এনে এবাৰ যাম আৰু চাবলৈ ইহঁতে যিহেতু কৰি আছে তো আমাৰ ঘৰৰ পৰা প্ৰায় 15 কিলোমিটাৰমান হয় শ্বুটিং প্লেচলৈ তো এতিয়া তালৈকে গৈ আছোঁ আৰু আজি যিহেতু বছৰৰ শেষৰটো দিন আমি মানে এতিয়া হাফুৰ আহি পালোঁ আৰু বুধবাৰ আজি হাফুৰ সাপ্তাহিক বজাৰ আৰু আজি বছৰৰ শেষৰখন বজাৰ সেইবাবে পুৰা একদম মাছ মাংসৰ পুৰা একদম মানুহৰ ভিৰ তো সেইকাৰণে ইয়াতে আমি নোসোমাওঁ বাৰু সেইফালে মাছৰ বজাৰ পুৰা একদম আজি 31 ডিচেম্বৰ না পুৰা একদম মাছ মাংস খাব পুৰা একদম বজাৰ বহি আছে আজি মানে ইয়াত সাপ্তাহিক বজাৰ বাকী এতিয়া ওলাই যাওঁ বেছি দেৰি নকৰোঁ তো মানে দেৰি নকৰোঁ আৰু তাতে দেৰি হ'ব না আমাৰ তাৰমানে ফোন মাৰি আছে অলৰেডি আৰু এনেকৈ আহি পালোঁ শ্বুটিং প্লেচ অ' ভাই শ্বুটিং ক'ত জংগলৰ মাজত কিবা কৰি দিছে কি মানে জংগলত মংগল নেকি আৰু ভাই চবতছে ডাঙৰ কথা জোনমণি মই মানে নাকেলবাৰী সভাত লগ পাইছিলোঁ গম নাপাওঁ ই আমাৰ লগত শ্বৰ্ট ফিল্মত থকা বুলি কিন্তু মই গম পালোঁ ইও আছে তো সঁচা কথা কৈছে যে কিবা এটা পাইছিলি মই মানে চবতছে লেট হওঁ প্ৰতিবাৰ মানে মোৰ লগৰ চলি চবেই কয় তো উপায় নাই দে বাৰু যি নহওক এতিয়া আমি শ্বুটিঙত যাই আছোঁ পুৰা একদম নামি আহিলোঁ ৰাস্তাৰ পৰা পুৰা একদম পথাৰৰ মাজত মানে এইফালে নদীৰ পাৰত শ্বুটিং হৈ আছে আৰু এনেকৈ পুৰা একদম শ্বুটিং প্লেচ আহি পালোঁ আৰু প্লেচটো বাৰু বেয়া লগা না আমাৰ গোটেইবোৰ আছে এইফালে অংকুৰ ভাই এইফালে আমাৰ চিন্ময় এইফালে আমাৰ জোনদা গোটেইখিনি আছে আৰু এইফালে আছে আৰু এইফালে আমাৰ অনুৰাধাৰ মেইন এক্টৰ আৰু এক্টৰৰ নামটো জানো কি আছিল পাহৰিলোঁ আৰু হা বিবেক য়েছ বিবেক আৰু এক্টৰনীৰ নামটো আমাৰ কি আছিল তো এক্টৰনীটো বাৰু আমাৰ ধুনীয়া আছে বাৰু হাইটো ভাল লাগে আমাৰ এক্টৰনীটোৰ তো এইফালে আমাৰ মেইন এক্টৰ এই ভাই শুন তোক এটা কথা কওঁ তোৰ গাৰ্লফ্ৰেণ্ড না এতে মানে অভিনয় এই তোৰ গাৰ্লফ্ৰেণ্ড না হা অভিনয় হ'লে এটা থৌগা আপি পইচা গম পাইছে না এনেই বিয়া তাৰ এই মানে এমন দিব আছে এক্টৰ বোলে এক্টৰনী সঁচাকৈ ভাল লাগছে কি কৰিব কওক ভাল লাগছে এতিয়া আমি পিছত ভাবিম এইবিলাক বস্তু পিছত হ'ব ভাই ইছান বৰ্তমান কৰাচোন শ্বুটিং তোমাক লাগি এটা ছাৰপ্ৰাইজ আছে আৰু পিছলৈকে তো বাৰু যি নহওক এনেকৈ আমি ধেমালি কৰি আছোঁ আৰু ধেমালিৰ মাজতে মানে আমি শ্বুটিংটো চলাই নিব লাগিব তো এনেকৈ ধেমালিও চলিব শ্বুটিঙো চলিব মানে এক্টৰে এক্টৰনীক কিবা দি আছে কি হৈ আছে কি उसको वो मतलब उसको कैमरा में काट दो আৰু এইফালে আমাৰ এক্টৰনী নামটো ইয়াতে অনুৰাধা হ'ব নেকি নামটো তোক কেনেকুৱা লাগি আছে এনে ভালে লাগি আছে আগতে কি শ্বৰ্ট ফিল্ম কৰা গৈছে বহুতখিনিয়ে কৰা গৈছে নাটকো কৰিছোঁ বাকী মানে জুবিনদাৰ এটা নাম আৰু গান এটা আৰু অনুৰাধা তো সেইটোৰ ওপৰত কি ক'ব বিচাৰে এইটোতো মানে নামটোৰ লগতে জুবিনদাৰ চিনাকি ন গতিকে ভাল লাগিছে যিহেতু নতুনকৈ আৰম্ভ কৰিছে গোটেইকেইজনে আৰু অনুৰাধা বুলি কোৱাৰ লগতে এটা আৱেগ আছে ভালে লাগিছে আৰু কথা আছে এতিয়া তোমাৰ লগত বয়ফ্ৰেণ্ডটো নাই তোমাৰ নাই ভৱিষ্যতলৈ কথা আছে তোমাৰ লগত আৰু এনেকৈ হৈ গ'ল অনুৰাধাৰ শ্বুটিং আৰম্ভ মানে এইফালে আমাৰ হয় বাৰু শেষলৈকে ময়ো আছোঁ কিন্তু আজি নাই মানে মোৰ শ্বুট পিছত আছে আৰু ইয়াতে অহাৰ লগে লগে মোৰ চাৰ্টটো চেঞ্জ হৈ গ'ল মানে তলত যিটো স্পৰ্টিং পিন্ধি আছিলোঁ মোৰ চাৰ্টটো এই এক্টৰে পিন্ধি আছে এইটো এইটো ফুল লাংটা নকৰা গিয়া মোক এই ধান্দা লাগে যিমানে মদীপ মদীপ মোক লাংটা নকৰা গিয়া ভাল সেইটো নিশ্চয় এতিয়া পিন্ধটো নেবাৰ যদি একো নহয় এগলা হৈ যায় মোৰ চাৰ্টটো পিন্ধি আছে চাইছোঁ এক্টৰে তো এনেকৈ পুৰা একদম অনুৰাধাৰ শ্বুটিং চলি আছে আপোনালোকক ডাইলগ চাইলগ নিদিওঁ বাৰু সেনেকৈ পুৰা একদম আৰম্ভ হৈ গৈছে শ্বুটিং সেইফালে মোৰ চাৰ্ট পিন্ধি আমাৰ এক্টৰ আৰু এইপিনে সেইফালে পুৰা একদম শ্বুটিং হৈ আছে সেইফালে কানাইখুন্দা নদী নহতো কানাইখুন্দা নদীৰ পাৰত বঢ়িয়াকৈ শ্বুটিংটো হৈ আছে লোকেশ্যনটো বেয়া লগা নাই কিন্তু গৰু চৰু আছে গাইছে অলপ গবৰ চবৰ আছে বেলেগ একো নাই বাকী এইফালে আমাৰ অংকুৰ ভাই আছে ই ভাই ভিডিঅ' এডিট কৰাত লাগিয়ে গৈছে মানে আজিকালি আমাৰ এই ধান্দাটোৰ এই ধান্দাটা এলাখনৰ কথা কয় ভুল গাইছে গম পা না এই ধান্দা হা এক্টৰনীটোক ভাল লাগছি শুন ভাই শুন নীলি এটা কেৱল মই নিম বাকী কাকো নিবা নেদাওঁ ভালকে চেনি দি আছা আৰু বাৰে প্ৰতি আৰে নীলি মই নিম বেলেগক নিবা নেদাওঁ মোৰ গাৰ্লফ্ৰেণ্ড নাই তোৰ আছে মানে গাইছ মই দুটা বিলৰ কথা পাতিলে কিবা ভাল পোৱা হৈছে আৰু মই কথা পাতিলে মানে ইয়াতে জ্বলে একদম পুৰা একদম চিনি দিয়া হৈ যায় মানে মই কাৰোবাৰ লগত কথা পাতিলে মানে ইয়াতে জ্বলে আৰু সেইটো কথা ক'বা নাযায় আৰু ইয়াতে ইফালে শ্বুটিং চলি আছে ইফালে ইহঁতো বহি আছে এইফালে আমাৰ তোক চাকচোন ই ভিডিঅ' এডিট কৰাত লাগছি কি ভিডিঅ' এডিট করছে গাইতে দে
এটাই হে বয়া খাওঁ উঠি দে খাওঁ দিওঁ এইটো তো গাইছ এনেকৈ শ্বুটিং শেষ হোৱাতে দেৰি হৈ যাব মানে কি হ'ল কেছটো মানে ই ঘৰত কৈ অহা নাই মানে ভাত নাখাওঁ বুলি মই ঘৰত কৈ অহা নাই ইয়াত খানাৰ ব্যৱস্থা কৰিছে যদি এতিয়া যাওঁ আজি যিহেতু বছৰৰ শেষতটো দিন এতিয়া ওলাই যাওঁ ইয়াৰ পৰা আমাৰ বাইক আছে তাতে জাগাটো ভাল লাগছে কিন্তু কিবা এটা ভাল লাগছে লুক আছে ভাতটো ইম্পৰ্টেণ্ট নহয় কাম আছে বিশেষ ইম্পৰ্টেণ্ট কাম তোক মই কৈছোঁৱে আজি শ্বৰ্ট ফিল্ম অলপ দেৰি হ'ব বুলি তো নাই কিবা নাই চব থাকি বেলেগ কথা চবটো নাই নাই ইয়াতে এনেই আৰু তাৰ পৰা এতিয়া মানে ওলাই আহিলোঁ আৰু এতিয়া ডাইৰেক্ট যাই আছোঁ আমি খাটনীয়া পাৰা তালৈকে মানে মই এখন কিতাপ আনিব লগা আছে তো তালৈকে গৈ আছোঁ তো এতিয়া ডাইৰেক্ট খাটনীয়া পাৰা আৰু এনেকৈ তাৰ পৰা ডাইৰেক্ট মানে এতিয়া খাটনীয়া পাৰা আহি পালোঁ মানে গামেৰ মুড়ি এইফালে আমাৰ দীক্ষিতাহঁতৰ ঘৰত মানে আপোনালোকে আগতে অহা নাই ইহঁতৰ ঘৰত আহিছোঁ মই কিন্তু ভিডিঅ' বনোৱা নাই মানে মই এখন কিবা কিতাপ নিব আহিছিলোঁ জুবিনদাৰ কিতাপ এখন কিন্তু এই কিবা এই কৈ মানে হেৰিক লৈ গৈছি মানে বেৰক লৈ গৈছি বেৰ বুলি কয় ন আমাৰ দি বস্তি দিয়ে আৰু এই বস্তিক লৈ গৈছি ইয়াতে কিবা কবি দিব বোলে লৈ যাওঁ দিয়া দিব যিহেতু এনাই পাইছোঁ নাই কি ইফালে আমাৰ দীক্ষিতাই পুৰা একদম হে কৰি আছে লাষ্ট কিয় কৰা কচোন হ'ব হ'ব এটা হ'লেই হ'ব আমাৰ বন্ধাকবি খোৱা বাপ্পা গোটেই ফুলটো বেছি দিছে গৰু নাই ভাই এখন ইয়াত কাটি নিম আমাৰ গৰু চৰু নাই আমাৰ ছাগাল আছে নহয় আমাৰ নাই তো ক'বা গ'লে ইয়াতে মোৰ ছাবস্ক্ৰাইবাৰে আছিল আৰু ছাবস্ক্ৰাইবাৰে মোৰ প্ৰতি মৰম দেখছি না এইটো দিছি তো ব্ৰকলি কেইটা চাইছোঁ চিংবাৰ হয়ে নাই গাইছ মই আগতে চিঙি ফেলছি আছো দিবা কি ক'বা এইবিলাক আমাৰ টিকলি আছে মানে ইহঁতে ঘৰতে খেতি কৰে ধান খেতিও আছে এনেকৈ ফুলকবি বন্ধাকবি এনেকৈ খেতি আছে তো তাৰ পৰা লৈ ল'লোঁ এইফালে বন্ধাকবি এইফালে মানে ফুলকবি গোটেইখিনি লৈ ল'লোঁ মানে দি দিলে মৰমতে আৰু বাকী চব্জিটো ল'লোঁ সেইটো দেখালোঁ মেইন বস্তু এই কিতাপ জুবিন গাৰ মানে হাৰ্ড ড্ৰপ জুবিন গাৰ ইহঁতে মানে সেই গৈছিল কি আছিল এইটো আছাম বুক ফেয়াৰ তো তাতে যাই কিনে মই মানে এখন আনিব দিছিলোঁ তো আনছি আৰু এটা বস্তু ভাল লাগিছে পিছফালে মায়াবিনী গীতটো লিখা আছে জুবিনদাৰ মানে কিতাপ এখন তো মজাকৈ এইখন লৈ যাওঁ এখন নিবা আহি গাইছ লাভ দেখিছা না গোটাই চব্জি উঠে দিছোঁ আৰু এনেকৈ চব চব্জি লৈ তাৰ পৰা ওলাই আহিলোঁ আৰু ক'ব নালাগে এই 2025 চনটো আমাৰ অসমবাসীৰ কাৰণে বহুত বেছি বেয়া গৈছে কাৰণ এটা হীৰাৰ টুকুৰা অসমৰ সম্পদ এটা আমি হেৰাই পেলালোঁ 2025 চনত আৰু যাতে এনেকুৱা অভিশপ্ত চন আমাৰ অসমীয়াৰ বাবে নাহে তো কি ক'ম আৰু জুবিনদাক আমি হেৰাই পেলালোঁ আমাৰ মাজৰ পৰা তো জয় জুবিনদা অৱশেষত আৰু জুবিনদাৰ ন্যায় আমি 2025 চনত নাপালোঁ আশা কৰোঁ 2026 চনত পাম মানে বহুত বেছি বেয়াও লাগি আছে কিবা এটা 2025 চনটো গুচি যাব কিন্তু এটা কাৰণত মই হেপী কাৰণ জুবিনদাক যোনটো বছৰে কাঢ়ি লৈ গৈছে সেই বছৰটো অতি শীঘ্ৰে মানে আমাৰ মাজৰ পৰা বিদায় ল'ব লাগে